নমস্কাৰ। জয় গুৰু শংকৰ। জয় গুৰু জগত গুৰু। জয় গুৰু শংকৰ গুৰু। কৃষ্ণৰ কিংকৰ কল্পতৰু। ওহি আমাৰ পৰম গুৰু। ওহি আমাৰ পৰম গুৰু। সমস্ত দায়িত্ব গুৰুজনাই অৰ্পণ কৰায়। গোপাল তাঁতী এই শতিকাটো তাৰেই এটি অংশ জীৱন্ত হৈ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হোৱা ব্যৱস্থাৰ দ্বাৰা বিশ্বৰ এগৰাকী শ্ৰেষ্ঠতম বয়নশিল্পী হিচাপে সুনাম অৰ্জন কৰা তথা অসমৰ বয়নশিল্পৰ ঐতিহ্য চিৰযুগমীয়া হোৱা বৃন্দাবনী বস্ত্ৰৰ সমস্ত দায়িত্ব গুৰুজনাই অৰ্পণ কৰা গোপাল তাঁতী ওৰফে মথুৰা দাসে গুৰুৰ কৃপাত এই কাৰ্য সুকলমে সমাপন কৰি এক বিৰল কৃতিত্বৰ অধিকাৰী হৈ দুজনা গুৰুৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হোৱা বাবেই পৰৱৰ্তী কালত একান্ত সেৱক হিচাপে তিনি ৰাজ্যৰ বন্দনী থান বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰৰ সেৱাত নিজকে উৎসৰ্গিত কৰি জীৱন ধন্য কৰা বা শংকৰদেৱেও তেনে এগৰাকী সুদক্ষ তাঁতীৰ কৰ্ম তৎপৰতাত মুগ্ধ বিমুগ্ধ হোৱাই নহয়, এগৰাকী একান্ত সেৱকে ধৰ্ম সংস্কৃতিৰ ধ্বজা উৰুৱাই থকাৰ এই সময়ত গুৰুজনাই নিজৰ দক্ষতাৰে লোৱা সিদ্ধান্তসমূহৰ ভিতৰত দেখিবলৈ পোৱা এটা যুগান্তকাৰী সিদ্ধান্ত, অৰ্থাৎ ৰজা নৰনাৰায়ণে গুৰুজনাৰ ওচৰত শৰণ ভিক্ষা বিচৰাৰ ক্ষেত্ৰত ৰজাক শৰণ দিলে ৰজাই শুদ্ধভাৱে নাম ধৰ্ম ৰক্ষা কৰিবলৈ সক্ষম নহ'ব বুলি তথা একশৰণ ধৰ্মক ৰজাই ৰাজধৰ্ম কৰোৱাৰ সন্দেহত এনে পথ ৰুধিবলৈ ৰজা নৰনাৰায়ণক শৰণ নিদিয়াৰ সিদ্ধান্তত অটল থাকিও ৰজাৰ কথা এৰাব নোৱাৰি চিন্তা কৰি চাওঁ বুলি পাটবাউসীলৈ উভতি আহি ভকতসকলক মতাই আনি নিজৰ সমস্ত শক্তি ভক্তি বল পৰাক্ৰম সকলো বস্তু দি মাধৱক গুৰুমালা অৰ্পণ কৰি আচাৰ্য পাতি পুত্ৰ ৰমানন্দ সহিতে বেহাৰলৈ যাত্ৰা কৰি এইদৰে 10 দিনৰ মূৰত প্ৰথমে গৈ ভেলাদুৱাৰ পাই তাতেই থাকোঁতেই চিলাৰায়ৰ অনুৰোধত জীৱনৰ বিয়লি বেলাত ৰাম বিজয় নাট ৰচি মঞ্চস্থ কৰাৰ বাবে ৰজাৰ নৰ্তকীসকলক মতাই আনি কেইবাদিনো নাটৰ আখৰা কৰি শিকাই বুজাই ভাওনা গৃহ সজাই ৰাইজৰ সহযোগত উৎসাহ উদ্দীপনাৰে নাটখনি মঞ্চস্থ কৰি দেখুৱাই সকলোকে পৰম আনন্দ দিয়া এই সময়ছোৱাত আগবেলা চিলাৰায় দেৱানৰ গৃহত আৰু পিছবেলা ৰজাৰ ৰাজসভাত বিভিন্ন ধৰ্ম কথা শাস্ত্ৰ কথাৰে সময় পাৰ কৰি থাকোঁতেই এদিন পুনৰ ৰজাই একান্ত শৰণ তুমি কৰায়ো আমাক বুলি গুৰুজনাৰ ওচৰত প্ৰাৰ্থনা কৰা দেখি গুৰুজনা বিমূৰত পৰি কাইলৈ অহা যাব বুলি বিদায় লৈ থকা গৃহলৈ বাট লোৱাৰ ক্ষেত্ৰত চৰিতকাৰসকলৰ মতে গৃহতে গুৰুজনাৰ সোঁহাতত উঠা ফোঁহা এটাৰ প্ৰচণ্ড বিষত কঁপি কঁপি জ্বৰ উঠা দেখি পুত্ৰ ৰমানন্দক ভকতসকলক মাতিবলৈ কৰা আজ্ঞা শুনি ৰমানন্দই ভকত সমস্তক লগে লগে মাতিলত ভকতসকলক দেখি মোৰ যাবলৈ ঈশ্বৰৰ আজ্ঞা হৈছে। গুৰুজনাৰ মুখৰ পৰা এনে দুখ সংবাদ শুনি ভকতসকলে নাম কীৰ্তন আৰম্ভ কৰাত পুত্ৰ ৰমানন্দই শোকত ভাগি পৰি পিতৃৰ পৰা বৈকুণ্ঠৰ অমূল্য ৰত্ন একোৱেই নোপোৱাৰ অৰ্থাৎ পৰকালৰ বৃত্তিৰ পৰা বঞ্চিত হোৱাৰ কথা আবেগেৰে সোঁৱৰাই দিয়াত শংকৰ গুৰুৱে
পুত্ৰ ৰমানন্দক চেনেহেৰে সাৱটি ধৰি চুম্বন কৰি আমি শক্তি বল পৰাক্ৰম সকলোখিনি বৰাৰ পো মাধৱৰ হাতে থৈ আহিছোঁ। বৰাৰ পোক শিষ্য নুবুলি গুৰু ভাবিলে এক বৰ্ষ অন্তে আমাক পাবাগৈয়ে বুলি জানিবলৈ দি নিজ পুত্ৰ ভাতৃ থকা স্বত্তেও মাধৱদেৱক সম্পূৰ্ণ অধিকাৰ দিয়া এই কাৰ্যৰে আচলতে সমাজ সংস্কাৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ কিংবা পৰিয়াল কেন্দ্ৰিকতাৰ ধাৰা অব্যাহত ৰখাৰ সলনি সমাজৰ যোগ্যজনক যোগ্য দায়িত্ব অৰ্পণ কৰি গণতন্ত্ৰৰ এক নিকা বৈশিষ্ট্য প্ৰতিষ্ঠাৰ কিংবা বৈপ্লৱিক পৰিৱৰ্তনৰ বাট সূচনা কৰি দেখুৱাই যোৱা এই আদৰ্শ কিমান দূৰদৰ্শী চিন্তা হ'ব পাৰে সেই কথা ভক্তসকলে নীৰৱে ভাবি থাকোঁতেই হঠাৎ গুৰুজনে ওপৰলৈ চাই একান্ত মনে কৃষ্ণ কথা চিন্তা কৰি পাৱে পৰি হৰি কৰহু কাতুৰি গীতটি কৰুণ সুৰত সংসাৰৰ মায়ামোহৰ পৰা পৰিত্ৰাণ বিচাৰি অৰ্থাৎ সংসাৰৰ বৈতৰণি পাৰ কৰাৰ কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই গোৱাৰ অন্তত বোলো ভকতেৰি যাম কেনেকৈ কোৱা বাক্যষাৰ শুনি ভকত সমস্তই লগে লগে নাম জুৰিলত গুৰুজনায়ো নাম জপত মগ্ন হৈ 1568 খ্ৰীষ্টাব্দত 1490 শকৰ ভাদ্ৰ মাহৰ 21 দিন যাওঁতে শুক্লা দ্বিতীয়া তিথিত বৃহস্পতিবাৰে দুপৰীয়া 4 দণ্ড পাৰ হোৱাত অৰ্থাৎ বিয়লি 1:30 বজাত কৃষ্ণ নাম স্মৰণ কৰি প্ৰায় 6 বছৰ বয়সত কোচবিহাৰৰ ভেলা কাকত কোটাত নৰনাথৰ ওৰ পৰা বা বৈকুণ্ঠগামী হোৱা খবৰ শুনি ৰজা নৰনাৰায়ণ আৰু চিলাৰয়ে দুখ প্ৰকাশ কৰি যাৱতীয় ঘিউ অগৰু চন্দন কাঠ আদি যোগাৰ কৰি দিয়াৰ পিছত কাকত কোটাৰ পূবফালে ওচৰতে তৰচা নৈৰ দক্ষিণ দিশত যাৱতীয় ধৰ্মীয় কাৰ্য আনুষ্ঠানিকতাৰে অৰ্থাৎ ভক্তসকলে চিতা সাজি দেহ সৎকাৰ কৰাৰ সময়ত তেৰাৰ প্ৰাণবান্ধৱ একান্ত শিষ্য মাধৱদেৱ পাটবাউসীত থকা বাবে পিছদিনা পুত্ৰ ৰমানন্দই মূৰত গামোচা বান্ধি পিতৃশোকৰ বস্ত্ৰ পৰিধান কৰি কাকত কোটাৰ পৰা নাৱেৰে যাত্ৰা কৰি 9 দিনৰ মূৰত পাটবাউসী উপস্থিত হৈ প্ৰথমে মাধৱদেৱক এনে দুখ সংবাদ জনোৱাত মাধৱদেৱ কালিন্দিয়াই সহিতে উপস্থিত ভক্তসকল শোকত ভাগি পৰাই নহয়। মাধৱদেৱে পৰম পুণ্যৰ ফলত জীৱনত লাভ কৰা সমস্ত গুণৰ ভঁৰাল শ্যাম সুন্দৰ চন্দ্ৰসদৃশ গুৰুজনাক পুনৰ মুখ দেখাৰ পৰা বঞ্চিত হোৱা বাতৰি শুনি চকুলো বোৱাই বোৱাই আলো মই কি খবৰ দুখ গীত গোৱাৰ অন্তত কৃষ্ণৰ বিয়োগত পৰম ভক্ত গোপীসকলে দুখ প্ৰকাশ কৰাৰ দৰে পুনৰ কান্দি কান্দি প্ৰাণনা হে নকৰা বঞ্চিত গীত গোৱা তাকে শুনি কালিন্দিয়াই তথা ভকতসকলেও মৰ্মাত হৈ হিয়া ভুকুৱাই হেৰুৱা গুৰুৰ পুনৰ সান্নিধ্য পোৱাৰ কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা আৰু সেই শোকাকুল পৰিৱেশৰ মাজত সকলোৰে মনত উদয় হোৱা প্ৰশ্নটিৰ উত্তৰ হ'ল ৰজা নৰনাৰায়ণে শৰণ ভিক্ষা নামাগিলে কিংবা গুৰুজনাই নৰনাৰায়ণৰ অনুৰোধ ৰক্ষা কৰি শৰণ দিলে তেৰাই সত্য পথৰ পৰা বিচলিত হ'ব বুলি ভাবিয়েই সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে স্ব ইচ্ছাৰে পৰমাত্মাত বিলীন হৈ এইদৰে বৈষ্ণৱ আদৰ্শত সত্য প্ৰতিষ্ঠাৰ বাট দেখুৱাই যোৱা
সুদীৰ্ঘ প্ৰায় 120 বছৰীয়া বৰ্ণাঢ্য কৰ্মময় জীৱনকালত নৱ বৈষ্ণৱ ধৰ্মৰ অপৰিসীম শক্তিৰে সাহিত্য, গীত, মাত, নৃত্য, নাট, ভটিমা, পয়াৰ, লেছাৰী ছবিসমূহৰ ভিতৰত প্ৰথমবাৰ তীৰ্থ ভ্ৰমণলৈ যাওঁতে বাটত পূৰ্বে উল্লিখিত বদৰিকাশ্ৰমত মনমেৰি ৰাম চৰণহি লাগু আৰু অসমৰ ৰৌমাৰী নামে ঠাইডোখৰত ৰাম মেৰি হৃদয়ে পংকজে ৰৈছে শীৰ্ষক গীত দুটিৰে গীত প্ৰচাৰ পাতনি মেলি ইয়াৰ দ্বাৰা ঐশ্বৰিক শক্তিৰ জয়ধ্বনি দিয়াৰ মূলতে জনগণে যাতে ঈশ্বৰ তত্ত্বক সহজতে হৃদয় সংগম কৰিব পাৰে, ঈশ্বৰ প্ৰাপ্তিৰ হকে উপাসনা কৰিব পাৰে, জীৱনৰ সকলো সুখ অনুভৱ কৰিব পাৰে, মানৱ জাতিৰ কল্যাণ সাধনৰ বাবে অনুপ্ৰাণিত হ'ব পাৰে, তাৰেই বাবে ভগৱান কৃষ্ণৰ যশ গুণ ঐশ্বৰ্য বিভূতি বৰ্ণনাৰে ব্ৰজাৱলী ভাষাৰে ৰচা এনে গীতবোৰত ভাৰতীয় ধ্ৰুপদী সংগীতৰ পৰশ ঢালি অসমৰ মাটিৰ সুৰৰ সংযোগ ঘটাই বিভিন্ন ৰাগৰ আধাৰত গীতৰ ভাৱাৰ্থৰ লগত সুৰৰ সংগতি ৰাখি গভীৰ তত্ত্ববাদ আৰু আধ্যাত্মিকতাৰ প্ৰতিফলন ঘটাই মানুহৰ ব্যৱহাৰিক জীৱনত সদাচাৰৰ সৎমন্ত্ৰ মূৰ্তিমান কৰি খোল, তাল, বাদ্যৰ সহযোগত মনোমুগ্ধকৰ সুগায়কত্বৰে পৰিৱেশন কৰা এনে গীতবোৰ শুনি পণ্ডিতসকল তথা একান্ত ভক্তসকল হৃদিগত হোৱাৰ উপৰি সেই সময়ৰ সমাজৰ নিৰক্ষৰ ধনী